যেতিয়া মেৰিট লিষ্টখন ওলাইছে মোৰ নামটো দেখিছে মানে চবৰে বহুত ফূৰ্তি হৈছে মানে মা দেউতাইতো সদায় ভাবিয়ে থাকে যে ছোৱালী হ'লেও মানে নিজৰ লাইফটো ছেটেল কৰিব লাগে গতিকে কিবা এটা পালে ভাল আছিল এনেকৈ তো এতিয়া মই পালোঁ মাহঁতে বহুত সুখী হৈছে দেউতা সুখী হৈছে মই নথৈ আনন্দিত চাকৰিটো পাই জীৱনৰ প্ৰথম কৰ্মজীৱনত ভৰি দিছোঁ তো সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু এই চকতে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ নৱপ্ৰজন্মই চাকৰি পোৱা মানে আমাৰ ভাৰতক আমি বিকাশৰ দিশলৈ লৈ যাব পাৰোঁ আৰু যাতে আমাৰ ভাৰতবৰ্ষখনক আমি বিশ্বৰ ভিতৰত আটাইতকৈ শক্তিশালী আৰু এটা উন্নত মানৰ দেশ হিচাপে গঢ় দিব পাৰোঁ সেই আশাৰে আজি নিযুক্তিপত্ৰ লৈছোঁ কৰ্মজীৱনত আহিবলৈ সুযোগ দিছে 19 বছৰ বয়সতে এইটো কাম কৰিবলৈ সুযোগ দিছে ধন্যবাদ দিব বিচাৰিছোঁ আৰু আমাৰ বিকশিত ভাৰত যিটো আমাৰ সপোন আছে সেইটোৰ কাৰণে আমাৰ যুৱ প্ৰজন্মক এনেকুৱা এটা সুযোগ দিয়াৰ বাবে মই অতিকৈ ধন্যবাদ জনাব বিচাৰিছোঁ ইণ্ডিয়ান গভৰ্ণমেণ্ট আৰু আসাম গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টক বহুত ভাল লাগিছে যেটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ চাই কিনে বহুত ভাল লাগিছে আৰু জবটো আগলৈকে কন্টিনিউ কৰিম সেইটো আশা থাকিল